Hello students, আশা কৰিছো সকলোৱে বহুত ভালকে আছে আৰু কালি তোমালোকৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি কমপ্লিট হৈছে সাগে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা ক্লাছ 9 আৰু ক্লাছ 11 ৰ বাবে অহা কালি তোমালোকৰ ৰাতিপুৱা 11:15 পৰা 1:45 লৈকে তোমালোকৰ 2.5 ঘণ্টা পৰীক্ষা হ'ব গৈ আছে আৰু পৰীক্ষাৰ বাবে মই এটা ভিডিও দিছিলো যে পৰীক্ষা হলত কি নিবা কেনেকে যাবা ইউনিফৰ্ম পিন্ধিব লাগিব না লাগে এটো যে সেই ভিডিওটো চাই লবা আৰু এই ভিডিওটো তোমালোকক মই থুলমুলকে একদম শৰ্ট কে OMR শীটখনৰ বিষয়ে দেখাই আছো তোমালোকৰ 1 নম্বৰীয়া পৰীক্ষা হ'ব যেহেতু 100 টা তোমালোকৰ এনেকুৱাকে বাবল থাকিব গুল থাকিব OMR শীটখনৰ বিষয়ে অলপ একদম শৰ্ট কে তোমালোকক মই দেখাই দিছো তাৰ আগত তোমালোকে যদি আগৰ ভিডিওটো চোৱা নাই এই ভিডিওটো শেষ হোৱাৰ পিছত চাই লবা আৰু তোমালোকে OMR শীটখন পাৰিলে আজি এখন হলেও প্ৰেক্টিস কৰি লবা যাতে কালি খেলিমিলি তোমালোকৰ একদমে না লাগে আৰু এটা পোন প্ৰথমতে তোমালোকক যদি মই এটা বস্তু সিম্পল কে দেখাও ইয়াত তোমালোকৰ ৰোল নাম্বাৰটো বহাব লাগিব ইয়াত তোমালোকৰ কোন কাবাৰ 7টা 6টা যেটা নাম্বাৰ হয় বহাব লাগিব তোমালোকে আৰু তাৰছত বুকলেট নাম্বাৰ যদি এনেকে হয় এই বুকলেট নাম্বাৰটো কোৱেশ্চন পেপাৰখনতে পাবা তোমালোকে ঠিক আছে একদম সিম্পল কে যদি মই ইয়াত এটা বস্তু দেখাই দিছো বেলেগ একো চিন্তা কৰিব লগিয়া নাই ইয়াত যদি তোমাৰ ৰোল ওপৰ যদি 1 বুলি লিখা থাকে তেতিয়ালে তুমি কি কৰিবা 1 ত ফিল আপ কৰিবা তুমি এনেকে ওকে তুমি যদি ওপৰ 1 বুলি লিখা থাকে তুমি কি কৰিবা 1 টো 1 ত ফিল আপ কৰিবা ওপৰ যদি 3 লিখা থাকে তুমি কি কৰিবা নাম্বাৰটো 3 ত ফিল আপ কৰিবা এই ৰোল নাম্বাৰৰ বস্তুখিনি এনেকুৱা টাইপত তুমি কৰিবা দে ঠিক আছে ৰোল নাম্বাৰ বস্তুখিনি তুমি এনেকুৱা টাইপত কৰিবা ওপৰ যদি 1 আছে 1 কৰিবা 3 আছে 3 কৰিলা যেটো নাম্বাৰ ওপৰ থাকে সেই তেনেকে তুমি ফিল আপ কৰিবা ওকে তাৰ পিছত ইয়াৰ আগতে আৰু এটা বস্তু তোমালোকক মই দেখাব দিব বিচাৰিছো ইয়াত এটা বস্তু দেখিছানে চোৱা তো ইয়াত কি হৈছে বুকলেট নাম্বাৰটো লিখি থৈ দিয়া আছে দেখিছানে বুকলেট নাম্বাৰটো লিখি থৈ দিয়া আছে তাৰ পিছত ইয়াত তোমালোকৰ ৰোল নাম্বাৰটো দি থৈ দিয়া আছে ৰোল নাম্বাৰ বুকলেট নাম্বাৰ দি থৈ দিয়া আছে এটা ৰোল নাম্বাৰ ওপৰ যদি 1 আছে ইয়াতো 1 দেখিছে ওপৰ 7 আছে ইয়াত 7 দেখিলে ওপৰ 3 আছে ইয়াত 3 দেখিলে ওপৰ 2 আছে ইয়াত 2 আছে ওপৰ 1 আছে 1 7 আছে 7 তেনেকে তোমালোকৰ মোৰ হিচাপত থাকে 6টা মান ৰোল নাম্বাৰ থাকে এই এখনত বাৰু 7টা ৰোল নাম্বাৰ আছে পৰীক্ষা বিলাকৰ বেলেগ হয় যেহেতু তো এই তেনেকে তোমালোকে কি কৰিবা গুল বিলাক বাহিৰলৈ উলিয়াই নিদিবা ইয়াত যেনেকে দেখিছা না গুল বিলাক সব বাহিৰলৈ ওলাই যোৱা নাই কিমান সাফাকে কিমান ক্লিয়াৰ কে ধুনিয়াকে গুল বিলাক আছে সব ভালকে এই গুল বিলাক যেতিয়া গুল কৰিবা আনসাৰ A B C D গুল কৰোতে বাহিৰলৈ উলিয়াই নিদিবা বাহিৰ উলিয়াই দিলে কিন্তু তুমি আনসাৰটোৰ তুমি শুদ্ধ উত্তৰ হলেও তুমি মাৰ্কসটো নাপাবা কিন্তু মনত ৰাখিবা এইটো কথা একদম সাফাকে তোমালোকে কৰিবা আৰু OMR শীটখনত লেটাৰা নকৰিবা most important বস্তু সবতছে ইম্পৰ্টেন্ট কথাটো হল OMR শীটখন যেতিয়া ফিল আপ কৰিছা ফিল আপ কৰোতে এনেকে লেটাৰা কৰি নিদিবা কিন্তু তোমালোকে এনেকে আগ বাগ কৰি মিলি লেটাৰা কৰি নিদিবা একদম ক্ৰিস্টেল ক্লিয়াৰ কৰি সাফাকে OMR শীটখন তোমালোকে ৰাখিব লাগিব কাৰণ পৰীক্ষাত তোমালোকৰ OMR শীট বিলাক কম্পিউটাৰহে চেক কৰিব কোনো মানুহে চেক নকৰে কাৰণে OMR শীটখন আমাক সাফাকে ৰাখিব কয় এটা কোৱেশ্চন নম্বৰ 1 টো যেনিবা মই তোমালোকক দেখাইছো চাবা কোৱেশ্চন নম্বৰ 1 টো যেনিবা মই ABCD ফিল আপ কৰি পেলাই তোমালোকক মই দেখাই দিম কোৱেশ্চন নম্বৰ 1 ত যেনিবা তুমি মই কি কৰিম বিট ফিল আপ কৰিম চাবা মই এটা কি কৰিম বিট ফিল আপ কৰিম বুজিছা মই কি কৰিছো বিট ফিল আপ কৰিছো তোমাৰ কোৱেশ্চন নম্বৰ 1 ৰ মই কি কৰিছো বিট ফিল আপ কৰিছো তোমাৰ এতিয়া ওকে কোৱেশ্চন নম্বৰ 1 ৰ কি কৰিছো মই বিট ফিল আপ কৰি দিছো দেখিছা কিমান সাফাকে ফিল আপ কৰিলো ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 2 যেনিবা মই এটো এনে তোমালোকক বুজাবলৈ আজডাল দিছো দে এই আজডালৰ একো ভ্যালু নাই এজডাল নিদিবা এনে তোমালোকক মই বুজাবলৈহে দিছো এই আজডাল তোমালোকক ওকে তো এতিয়া চাবা এতিয়া তোমালোকক মই কি কলো এই কোৱেশ্চন নম্বৰ 2 টো চাবা 2 টো যেনিবা মই 8 ফিল আপ কৰিলো চাবা কোৱেশ্চন নম্বৰ 2 টো মই 8 ফিল আপ কৰিছো একদম কেয়াৰফুলি ফিল আপ কৰি দিছো মই এতিয়া তুমি যেতিয়া আনসাৰটো শুদ্ধ হয় বুলি 100% শুদ্ধ হয় 100% ৰাইট হয় বুলি ভাবাৰ পিছতহে তুমি OMR শীটত দাগ দিবা এনেকুৱা নহয় যে তুমি এটো নহয় মই কাট কৰিলো বিট ফিল আপ কৰিলো মই তেনেকা নকৰিবা কিন্তু এই কাট কৰা কৰি সিস্টেমটো নাৰাখিবা একদম 100% ফিল আপ হয় বুলি ভাবাৰ পিছত সিঙ্গল ডট ফিল আপ কৰিবা কিন্তু OMR শীটত আৰু এনেকুৱা নহয় যে তুমি এনেকে ফিল আপ কৰি বাহিৰলৈ উলিয়াই দিছা তেতিয়া তুমি নাম্বাৰ নাপাবা এনেকা নহয় যে তুমি ফিল আপ কৰি আধাতে এনেকে তুমি থৈ দিছা তেতিয়া তুমি নাম্বাৰ নাপাবা একদম ক্ৰিস্টেল ক্লিয়াৰ এইগিটা নিচিনাকে মই যেনেকে ফিল আপ কৰি দেখাইছো ক্ৰিস্টেল ক্লিয়াৰ সাফাকে
একদম এনেকুৱাকৈ চাফাকৈ ফিল আপ কৰিব লাগিব তোমালোকে OMR ছিটখনত অ'কে আৰু তাত তোমালোকে পৰীক্ষা হল কিন্তু ৰাতিপুৱা 10টা বজাত পোৱাকৈ যাবা আৰু তোমালোকৰ JNVত হ'ব তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নৱোদয় বিদ্যালয় পৰীক্ষাটো হ'ব সেইকাৰণে ধুনীয়াকৈ স্কুলখনো চোৱা হ'ব যিখন স্কুলত তোমালোকে এতিয়া ক্লাছ 11-12 পঢ়িবা যিসকলে এইবাৰ 10ৰ পৰীক্ষাটো আছা তোমালোকে যিসকলে ক্লাছ 8ত আছা তোমালোকে 9, 10, 11, 12 পঢ়িবাগে JNVত গৈ পেলাই সো সেইখন JNVতে তোমালোকৰ বাছনি পৰীক্ষাটো এন্ট্ৰেন্স এক্সামটো হ'ব ধুনীয়াকৈ টেনচন নলোৱাকৈ পৰীক্ষাটো দিবা আৰু পৰীক্ষাত আৰম্ভ হোৱাৰ আগেকে এটাই কাম কৰিবা চকুটো মুজিবা দীঘলকৈ উশাহ ল'বা 5টা মান দীঘলকৈ উশাহ ল'বা তেতিয়া কি হয় জানানে ব্ৰেইনত আমাৰ অক্সিজেন সোমাই যায় অক্সিজেন সোমোৱাৰ লগে লগে আমাৰ টেনচনৰ পৰা ভয়ৰ পৰা লৈ গোটেইখিনি বস্তু নাইকিয়া হৈ যায়গে আৰু আমি ধুনীয়াকৈ কনসেন্ট্ৰেট কৰিব পাৰো আমাৰ কোৱেশ্চনখিনিত আৰু কোৱেশ্চনটো যদি বুজি পোৱা নাই 2-3 বাৰ 4 বাৰ 5 বাৰকৈ পঢ়িবা তেতিয়াহে বুজি পাই যাবাগে তাক কিন্তু তুমি সুধি থাকিব নোৱাৰিবা বাইদেউ বুজি পোৱা নাই স্যাৰ বুজি পোৱা নাই তাক কিন্তু সুধি থাকিলে তোমাক বুজাই নাথাকে কাৰণ এটো এটা কম্পিটিটিভ এক্সাম হয় কম্পিটিটিভ এক্সামত তোমাক কেতিয়াও কোৱেশ্চনটো বুজাই নাথাকে কিন্তু হেতু কথা মন ৰাখিবা তুমি ওকে আৰু বাকি ধুনীয়াকৈ তোমালকে ভালকে পঢ়া আজি দিনটো আছে ৰাতিটো আছে এতিয়া আৰু কালি ধুনীয়াকৈ চিন্তা নকৰাকে টেনচন নলুৱাকে টেনচন ফ্ৰী হৈ পেলাই পৰীক্ষা দিবা যদি বেছি টেনচন হৈ যায় চকুটো মুজিবা দীঘলকৈ উশাহ ল'বা আৰু পৰীক্ষাত বহিবা আৰু পৰীক্ষা আৰম্ভ হোৱাৰ আগেগে চকুটো মুজিবা অলপমান ৰৈ ল'বা 1 মিনিট মান এনেকৈ ৰৈ ল'বা সাইলেন্টলি আৰু চকুটো মুজি খুলি পেলাই কৰিব আৰম্ভ কৰি দিবা একদম ভাল হ'ব পৰীক্ষা টেনচন ল'ব নালাগে বহুত ভাল হ'ব OMR ছিটখন খালি সাফাকৈ ফিল আপ কৰিবা হেতুৱে থ্যাংক ইউ ষ্টুডেন্টস ভিডিওটো চোৱাৰ বাবে ধন্যবাদ